বাইকখন বহুত দিন ধৰি লেতেৰা হৈ আছে। আজি পূজাত যাম যিহেতু একেবাৰে ধুই পখালি পলিচ কৰি দিব দিলো। আজি আমাৰ এই অঞ্চলৰ গোটেই কেইখন দুৰ্গা পূজা দেখাম ৰব আপোনালোকক। প্ৰথম আহিলো আমাৰ গাঁৱৰ ৰামদিয়া সাৰ্বজনীন দুৰ্গা পূজালৈ। আমাৰ গাঁৱত প্ৰথম দুৰ্গা পূজাৰ আৰম্ভণি ইয়াতেই। ইয়াত সেৱা লোৱা কৰি উঠি মই ওচৰতে থকা গাঁৱৰ আন এখন পূজালৈ আহিলো। ইয়াত এই ভাইটিজনে নিজ হাতেৰে এই গোটেই কেইটা মূৰ্তি বনাইছে। তাৰপিছত আহিলো হাজোৰ কেদাৰ মন্দিৰৰ প্ৰাংগণতে থকা মাৰ দুৰ্গা দেৱালয়লৈ। ইয়াত বাৰু পেণ্ডেল বা মূৰ্তি সাজি পূজা কৰা নহয়। দেৱালয়ৰ স্থায়ী দেৱীৰ প্ৰতিমায়ে শক্তি পূজাৰ নিয়মেৰে পূজা অৰ্চনা কৰা হয়। গধূলি কুৰ্তা এটা পিন্ধি লৈ লগতে কলহকো উঠাই লৈ আমি প্ৰথম আহিলো হাজোৰ মাধৱ মন্দিৰৰ প্ৰাংগণতে হোৱা দুৰ্গা পূজালৈ। তাৰপিছত আমি আহিলো আমাৰ এই অঞ্চলৰ এখন পুৰণা দুৰ্গা পূজালৈ, কুলহাটী দুৰ্গা পূজা। এইবাৰ এই পূজাখনৰ 103 বছৰ। ইয়াৰ পিছত আমি আহিলো শুৱালকুছি দুৰ্গা পূজালৈ। ইয়াত প্ৰতি বছৰে দশমীৰ দিনা ৰাৱণ দহন কৰা হয়। এইখন পূজা চাই উঠি ওচৰতে থকা গোপাল কৃষ্ণ সত্ৰৰ দুৰ্গা পূজালৈ আহিলো। এইবাৰ এইখন পূজাৰ 100 বছৰ সম্পূৰ্ণ হৈছে। ইয়াত দুয়োটাই পায়সো খালো। তাৰপিছত আমি আহি বংশৰত দুৰ্গা পূজাত অলপ সময় থাকিলো। ইয়াৰ পিছত আমি আহিলো ধাৰেশ্বৰ দেৱালয়ৰ প্ৰাংগণত হোৱা দুৰ্গা পূজালৈ। তাৰ পৰা আমি আহিলো বামুণ্ডী দুৰ্গা পূজালৈ। এইখন পূজাতে মানুহ অলপ বেছি থকা যেন লাগিল। বামুণ্ডীৰ দুৰ্গা পূজাৰ পৰা আমি আহিলো 152 বছৰ আগৰ পৰা চলি অহা শ্ৰীহাটী দুৰ্গা পূজালৈ। লগতে বাথানত দুৰ্গা পূজা চাই আমি আহিলো টিঙিমাৰীৰ দুৰ্গা পূজালৈ। ইয়াত আনন্দ মেলা এখনো আছে, য'ত চকৰি, পাগলা গাড়ী, মটকা খোৱা সকলো আছে। তাৰ পিছত চেঁচামুখৰ দুৰ্গা পূজা চাই আমি ঘৰমুৱা হলো। পিছে আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ এই অঞ্চলৰ যিসকলে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব।